নমস্কাৰ চাই আছে এনি টক্স আৰু মই ভাৰ্গৱ দুৱৰা হহিদিনা ইউএছটিএমে ৰাজ্যৰ জনপ্ৰিয় কণ্ঠশিল্পী হাৰ্টথ্ৰব জুবিন গাৰ্গক দিল্লীত উপাধি প্ৰদান কৰিছিল দিল্লীত উপাধিৰে সন্মানিত কৰা হৈছিল ৰাজ্যৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গক কিন্তু জুবিন গাৰ্গক ইউএছটিএমে দিল্লীত দিয়াক লৈ সন্তুষ্ট হ'ব পৰা নাই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অৰ্থাৎ ইউএছটিএমে জুবিন গাৰ্গক দিল্লীত দিয়াক লৈ অসন্তুষ্টি ব্যক্ত কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ইউএছটিএমৰ মাজৰ যি সংঘাত চলি আছে হেয়া সৰ্বজন বিদিত সকলোৱে গম পাইছে আৰু ইয়াৰ মাজতে দেখিবলৈ পোৱা গৈছিল জুবিন গাৰ্গক ইউএছটিএমে দিল্লীত উপাধি প্ৰদান কৰিছিল কথাটো হৈছে যে জুবিন গাৰ্গৰ নাম নুলুৱাকৈ এটা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক প্ৰকাৰ টাৰ্গেট কৰি ললে জুবিন গাৰ্গক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আওপকীয়াকৈ জুবিন গাৰ্গৰ নাম নুলুৱাকৈ জুবিন গাৰ্গক কতো সমালোচনা কৰিলে বিধানসভাৰ মজিয়াত জুবিন গাৰ্গক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য যে দিল্লীত দিলে অসমীয়া মানুহ পমি যায় আকৌ কৈছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য প্ৰকাশ কৰিছে বিধানসভাৰ ভিতৰত যে দিল্লীত দিলে অসমীয়া মানুহ পমি যায় বাকি পানী হৈছে কিবা হৈছে হেবুৰ একো মতলব নাই তদুপৰি হিমন্ত বিশ্ব শৰ্মাই মন্তব্য প্ৰকাশ কৰি উল্লেখ কৰিছে যে অকনমানি গামোচা এখন দিলেও অসমীয়া মানুহ আজিকালি পমি যায় এনে ধৰণে আওপকীয়াকৈ হাৰ্টথ্ৰব জুবিন গাৰ্গক কতো সমালোচনা কৰা দেখিবলৈ পোৱা গ'ল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এই মুহূৰ্তত জনাইছো এই ডাঙৰ খবৰ ডক্টৰেট দিলে পমি যায় অসমীয়া মানুহ দিল্লীত দিলে অসমীয়া মানুহ পমি যায় এই মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই অকনমানি গামোচা এখন দিলেও অসমীয়া মানুহ পমি যায় পানীয়ে হৈছে নে কি হৈছে কোনো ধৰণৰ মতলব নাই কোনো কথা নাই ডক্টৰেট দিলে জামেলা খতম বুলি ভাবে নাম নুলুৱাকৈ হাৰ্টথ্ৰব জুবিন গাৰ্গক কতো সমালোচনা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যেহেতু বৰ্তমান সময়ত ইউএছটিএম আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজৰ যি সংঘাত সেই সংঘাত সকলোৱে গম পাইছে সকলোৱে জানে কি ধৰণে ইউএছটিএমক এক প্ৰকাৰ টাৰ্গেট কৰি লৈছে হিমন্ত বিশ্ব শৰ্মাই সেই ইউএছটিএমে যেহেতু ৰাজ্যৰ জনপ্ৰিয় শিল্পী হাৰ্টথ্ৰব জুবিন গাৰ্গক ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিলে কিন্তু ইয়াকে লৈ এতিয়া নাৰাজ হৈ পৰিছে যেন ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জুবিন গাৰ্গক ইউএছটিএমে দিল্লীত দিয়া প্ৰসংগ পালেগৈ অসম বিধানসভাৰ ভিতৰ চৰাত খুদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নাম নুলুৱাকৈ জুবিন গাৰ্গক সমালোচনা কৰি মন্তব্য প্ৰকাশ কৰিলে যে আমাৰ মানুহটো অলপ মৰম দিলে পমি যায় দিল্লীত দিলে পমি যায় ডক্টৰেট দিলে পমি যায় অকনমানি গামোচা এখন দিলে পমি যায় লৈ গৈ পেলাই পানী হৈছে কি হৈছে একো কথা নাই এনে ধৰণে জুবিন গাৰ্গক উদ্দেশ্যি বিধানসভাত মন্তব্য প্ৰকাশ কৰা দেখা পোৱা গ'ল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আমাৰ লগত আছে কি কৈছে জুবিন গাৰ্গ প্ৰসংগত শুনোৱা হওক অসমীয়া মানুহটো অলপ মৰম দিলেই পমি যায় দিল্লীত দিলে পমি যায় ডক্টৰেট দিলে পমি যায় লৈ গৈ পেলাই পানী হৈছে কি হৈছে কথা নাই দিল্লীত ডক্টৰেট দি দিছোতো জামেলা খতম আমাৰ মানুহৰ আশা ইমানেই একো নাইয়ে আমাৰ মানুহৰ আশা অকনমান গামোচা এখন দিলে মানুহ পমি যায় কেইটামান মাত্ৰ আপোনালোকে কৈ দিয়ক এইবিলাক হাউচত নকব আমি যামেই আপোনালোকে কব যে আমি ভাল বস্তু তৈয়াৰ কৰিম আপোনালোক নিজে আহিব মৌমাখিয়েটো নিজে ৰাণী মোৰ পিছত আহি যায় যে আমাৰ মাছ গাখীৰ ইমান টাগাৰা সৰভোগৰ দৈ বিচাৰি আমি নাযাওঁ জানো আজি বিয়া বাউৰু পাতিলে গতিকে আপোনালোকক নিজেই মাতিব সেইকাৰণে মই এইটোৱে বিচাৰিছো কংগ্ৰেছটো এতিয়া কিবা হৈ আছে ভোটৰ মতলবত কিবা হৈ গৈছে একো বুজিয়ে নাপায় কি কৰি আছে তেওঁলোকে কিন্তু আপোনালোক লং টাৰ্ম এটা জাতিক প্ৰতিনিধিত্ব কৰে লং টাৰ্ম আমি মিলিজুলি থাকিব লাগিব কেইটামান অসমৰ আইকনিক ষ্ট্ৰাকচাৰ আছে তাত 5 কিলোমিটাৰ থাকিব দিয়ক আপোনালোকেও আপোনালোকৰ মানুহখিনি ক'ব যে এইটো ভাল প্ৰস্তাৱ আনিছে অসমীয়া মানুহটো অলপ মৰম দিলেই পমি যায় দিল্লীত দিলেই পমি যায়
ডক্টৰেট দিলেই কমি যায়, লৈ গৈ পেলাই পানী হৈছে কি হৈছে কথা নাই, দিল্লীত ডক্টৰেট দি দিছোতো জামেলা খতম। আমাৰ মানুহৰ আশা ইমানেই, একো নায়ে আমাৰ মানুহৰ আশা। অকণমান গামোচা এখন দিলেই মানুহ পমি যায়। কেইটামান মাত্ৰ আপোনালোকে কৈ দিয়ক, এইবিলাক হাউচত নক'ব, আমি যামেই। আপোনালোকে ক'ব যে আমি ভাল বস্তু তৈয়াৰ কৰিম, আপোনালোক নিজে আহিব। মৌ-মাখিয়েতো নিজে ৰাণী মোৰ পিছত আহি যায় যে আমাৰ মাছ গাখীৰ ইমান তাগাৰা, সৰভোগৰ দৈ বিচাৰি আমি নাযাওঁ জানো আজি বিয়া বাৰু পাতিলে? গতিকে আপোনালোকক নিজেই মাতিব। সেইকাৰণে মই এইটোৱে বিচাৰিছো, কংগ্ৰেছটোতো এতিয়া কিবা হৈ আছে, ভোটৰ মতলবত কিবা হৈ গৈছে, একো বুজিয়ে নাপায় কি কৰি আছে তেওঁলোকে। কিন্তু আপোনালোক লং টাৰ্ম এটা জাতিক প্ৰতিনিধিত্ব কৰে, লং টাৰ্ম আমি মিলিজুলি থাকিব লাগিব। কেইটামান অসমৰ আইকনিক ষ্ট্ৰাকচাৰ আছে, তাত 5 কিলোমিটাৰ থাকিব দিয়ক। আপোনালোকেও আপোনালোকৰ মানুহখিনিক ক'ব যে এইটো ভাল প্ৰস্তাৱ আনিছে। অসমীয়া মানুহটো অলপ মৰম দিলেই পমি যায়, দিল্লীত দিলেই পমি যায়, ডক্টৰেট দিলেই পমি যায়, লৈ গৈ পেলাই পানী হৈছে কি হৈছে কথা নাই, দিল্লীত ডক্টৰেট দি দিছোতো জামেলা খতম। আমাৰ মানুহৰ আশা ইমানেই, একো নায়ে আমাৰ মানুহৰ আশা। অকণমান গামোচা এখন দিলেই মানুহ পমি যায়। কেইটামান মাত্ৰ আপোনালোকে কৈ দিয়ক, এইবিলাক হাউচত নক'ব, আমি যামেই। আপোনালোকে ক'ব যে আমি ভাল বস্তু তৈয়াৰ কৰিম, আপোনালোক নিজে আহিব। মৌ-মাখিয়েতো নিজে ৰাণী মোৰ পিছত আহি যায় যে আমাৰ মাছ গাখীৰ ইমান তাগাৰা, সৰভোগৰ দৈ বিচাৰি আমি নাযাওঁ জানো আজি বিয়া বাৰু পাতিলে? গতিকে আপোনালোকক নিজেই মাতিব। সেইকাৰণে মই এইটোৱে বিচাৰিছো, কংগ্ৰেছটোতো এতিয়া কিবা হৈ আছে, ভোটৰ মতলবত কিবা হৈ গৈছে, একো বুজিয়ে নাপায় কি কৰি আছে তেওঁলোকে। কিন্তু আপোনালোক লং টাৰ্ম এটা জাতিক প্ৰতিনিধিত্ব কৰে, লং টাৰ্ম আমি মিলিজুলি থাকিব লাগিব। কেইটামান অসমৰ আইকনিক ষ্ট্ৰাকচাৰ আছে, তাত 5 কিলোমিটাৰ থাকিব দিয়ক। আপোনালোকেও আপোনালোকৰ মানুহখিনিক ক'ব যে এইটো ভাল প্ৰস্তাৱ আনিছে। এনিটক্স, ভোটৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত।